900 টকাত আপোনাৰ বেলেগ কাম আছে এটো হিট কৰিব লাগিব যেহেতু ফোনৰ সাইডৰ পিনে পুৰা গ্লো গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল অঞ্জনি মোবাইল ষ্টৰ আজি মোৰ হাতত মোবাইল এটা আছে Oppo A59 বুলি এটোৰ মডেল নাম্বাৰটো তো আপোনাক এই মোবাইলটো যদি আপোনাক ওচৰৰ পৰা দেখাও ইয়াৰে গ্লাছটো বহুত বেছি বেয়াকে ভাঙিছে তো ইয়াৰে যেটো মেইন স্ক্ৰিনটো হেতুৱে ভাঙি গল এটো যেটো ভঙাটো দেখিছে এটো আপোনাৰ গ্লাছ হয় ইয়াৰে একচুয়ালি দুটা পাৰ্ট থাকে এটা হৈ গল আপোনাৰ LCD সেকেন্ড পাৰ্টটো হৈ গল আপোনাৰ ওপৰৰ গ্লাছটো तो फर्स्ट पार्टर काम হয় যেটো LCD তার কাম হল এনেকাকে আপোনাক পিকচার দেখুৱা এই যেটো আপোনাৰ নাম্বাৰবোৰ দেখি আছে এটো হৈ গল আপোনাৰ ডিসপ্লেৰ কাম আৰু যেটো ইয়াৰে ওপৰত আছে হেটো হৈ গল এটা গ্লাছ এটো সব এনেকাকে মোৰ হাতত গ্লাছ আছে এই গ্লাছটো এটো যেহেতু টেম্পাৰৰ নিচিনা দেখে কিন্তু এটো টেম্পাৰ গ্লাছ নহয় এটো আপোনাৰ মোবাইলৰ মেইন গ্লাছ হয় ইয়াৰে তলত থাকে ডিসপ্লে তো এই গ্লাছটো চেঞ্জ কৰিব পাৰি তো এই গ্লাছটো লগাবলৈ আপোনাৰ বহুত বেছি হ্যান্ড স্কিলৰ দৰকাৰ পৰে ইয়াৰ লগতে এটা আপোনাৰ মেচিনৰ দৰকাৰ পৰে যেটো আপোনাৰ এই গ্লাছটোক মানে পুৰণা গ্লাছটোক উলিয়াই কিনে নতুন গ্লাছটো লগায় তো বলক আপোনাক কমপ্লিট প্ৰসেস দেখাম এই গ্লাছটো ৰিপ্লেস কৰা তো ইমানখিনি ভঙা মোবাইলো মাত্ৰ 900 টকা ঠিক হ'ব পাৰে হেতু আপোনাৰ একদম খসা হয় তো মাত্ৰ 900 টকাত আপোনাক এটো আপোনাৰ এনেকা ভঙাৰ পৰা এনেকা লাইক ব্র্যান্ড নিউ আমি কৈ দিব পাৰো তো বহুত কেজন কাস্টমাৰৰ কোৱেশ্চন হ'ব পাৰে যে এই গ্লাছ যেটো দিব এটো কিবা ডুপ্লিকেট হ'ব নেকি বা অলপমান পৰিলে এটো জনকে অৰিজিনালটো না ভাঙে ইমান ইজিলি হেনেকা এটো ভাঙি যাব নেকি সব এটো এজ লাইক পুরা অরিজিনাল গ্লাস আমি ইউজ কৰো আমি কোনো কপি গ্লাস ইউজ নকৰো তো এটো পুরা অরিজিনাল গ্লাস হয় এনেকে আপোনাৰ যদি নরমালি পৰি যায় একো প্ৰবলেম নাহে তো এই গ্লাসটো আপোনাক কমপ্লিট চেঞ্জ কৰা প্ৰসেসটো আপোনাক দেখাই আছো ভিডিওটো লাষ্টলৈ চাব আৰু মাত্ৰ 900 টকাত আপোনাক এটো আমি ঠিক কৰি দি আছো আৰু আমি যেহেতু মোবাইল ৰিপেয়াৰিংত প্ৰফেশনাল হয় আমাৰ সেপাৰেট কেনেকে কাউন্টাৰ আছে আৰু গটেকেটা কাউন্টাৰত যিমান কেটা টেকনিশিয়ান বহি আছে সবৰে মানে বেলেগ কাম আছে ইয়াৰ মাজতে এই গ্লাস চেঞ্জ কৰা এটা মানে কাম হয় তো এই আমাৰ কাম কৰে আপোনাৰ এজন টেকনিশিয়ানে তো ইয়াতে আমি এটোৰ গ্লাছটো চেঞ্জ কৰিব দিছো নতুন গ্লাছ দি দিছো আৰু এই ফোনটো দি দিছো তো আপুনি কমপ্লিট প্ৰসেসটো সব এই গ্লাছটো আমি কি কৰিব লগা হয় আৰু ফাৰ্স্ট স্টেপ হয় এই ফোনটো এই সেপাৰেটৰটো যাব ইয়াত মানে কি আমি ফোনটোক হিট কৰিব লাগিব যেহেতু ফোনৰ সাইডৰ পিনে পুৰা গ্লু লাগি থাকে এই ফ্রেমটোৰ পৰা ডিসপ্লেটো উলিয়াই লৈছো এই যেটো ব্যাক সাইডে কৈছিলো আমরা এই যেটো কানেকশনটো থাকে এটো LCD বুলি কয় যেটো দি আমি পিকচাৰটো দেখি পাও আৰু ইয়াৰে ওপৰত থাকে গ্লাছটো এটা গ্লাছ আৰু ডিসপ্লেটোক সেপাৰেট কৰিব এই মেচিনটোৰ জৰিয়তে এবাৰ আপোনাৰ জাস্ট চেক কৰি লও এই ফ্রেমটোৰ পৰা উলিয়াৰ পিছত মানে স্ক্ৰিনটো ওকে আছে নাই আমাৰ তৰফৰ পৰা তো 100% ওকে আছে বাট আপোনাক এবাৰ চেক কৰাই দিও জাস্ট নরমালি এটো সব Oppo আহি গল কমপ্লিট অন নকৰো বাৰু এটো ওকে আছে এতিয়া আমি এটোৰ গ্লাছটো যেটো ভাঙিছে জি পাৰ্টটো সেই পাৰ্টটোক কাটিং কৰি কিনে সাইড কৰি সেপাৰেট কৰি দিও তাৰ পিছত আপোনাক ডিসপ্লেটো চেক কৰি দেখাম তাৰ পিছত আগেন আপোনাক নতুন গ্লাছটো লগাই কিনে চেক কৰি দেখাম তো ফোনটো সুইচ অফ কৰো তো এতিয়া এই মেচিনটোতে যাব আৰু এতিয়া যেটো আমাৰ গটে এই গ্লাছ কাটিংৰ হিৰোটো হল এই তাৰডালটো এই যেটো একদম পুৰা খুটাৰ নিচিনা দেখিছে মেবি সকে দেখা নাপাব পাৰে ক্যামেৰাটোত এটো দিয়ে মানে ডিসপ্লে আৰু টাচ প্যাডৰ মাজত কাটিং কৰা যাব তো প্ৰসেসটো চাই আছে মানে ডিসপ্লে আৰু টাচ প্যাডটোক মানে সেপাৰেট কৰা মানে এই যেটো দি ছবি দেখো হেতুক এই পাৰ্টটো বহুত বেছি ক্ৰিটিক্যাল হয় নরমালি জনে মানে ধৰিলক ডেইলি এই কামটো কৰি না থাকে আৰু যদি টেকনিশিয়ানটো ট্ৰেইন নহয় তেনেহলে আপোনাৰ ডিসপ্লে বেয়া হোৱা চান্সেসটো বহুত বেছি হৈ যায় বহুত বেছি মানে কি অলমোস্ট বেয়া হ'ব যদি আপোনাৰ ট্ৰেইন টেকনিশিয়ান নহয় আৰু যদি তাৰ হ্যান্ড স্কিলটো নাই তো এই প্ৰসেসটো বহুত বেছি মেন হয় তো আপোনাক কমপ্লিট কাটিং কৰি কিনে আপোনাক মই দেখাই আছো কোনটো পাৰ্টটো আমি এতিয়া পেলাই দিম আৰু যেটো ওকে আছে সেই পাৰ্টটো আপোনাক দেখাম ফাইনালি কাটিংৰ প্ৰসেসটো কমপ্লিট হৈ গল এয়া সব এটোৱে হয় ডিসপ্লে মানে মেইন দামটো আপোনাৰ যেটো থাকে না গটে মানে ডিসপ্লেটোৰ এটোতে থাকে যিমান জি গ্ৰাফিক্স আহে আপনি পিকচাৰবোৰ দেখা পাই থাকে এটোতে থাকে এটো জাস্ট লাইক টেম্পাৰ গ্লাছ আপনি কব পাৰে টেম্পাৰৰ নিচিনা এই ডিসপ্লেটোক প্ৰটেক্ট কৰি ৰাখে আৰু ইয়াক প্ৰটেক্ট কৰে আপোনাৰ টেম্পাৰ গ্লাছ মেইন পাৰ্টটো এটো হয় আৰু এই যেটো ভাঙিছে এটোক আমি এতিয়া পেলাই দিম আৰু ইয়াৰ জায়গাত আহিব এইটো নতুন গ্লাছ এই গ্লাছটোক আমি দুটাকে পাঞ্চিং কৰি মানে একেলগে নতুনৰ নিচিনা ফিনিশিং দিবলৈ আমাক দৰকাৰ পৰিব এই মেচিনটো কিন্তু তাৰে আগতে আমি আপনি যেহেতু দেখিছে এই গ্লাছটো এই ডিসপ্লেটো বহুত বেছি লেত্ৰা হৈ আছে এইটোক আমি পুৰা ধুনিয়াকে ক্লিন কৰিম তো গ্লাছ আৰু ডিসপ্লেৰ মাজত এইটো গ্লু এটা লাগি থাকে যেটো OCA গ্লু বুলি কোৱা যায় আমাৰ ভাষাত তো এই গ্লুটোক আমি এতিয়া ক্লিন কৰি কিনে তাৰ পিছত আমি নতুন গ্লাছটো এপ্লাই কৰি আছো
আৰু এই স্ক্ৰিনটো ক্লিন হোৱাৰ পিছতো মই আপোনাক এবাৰ জাষ্ট অন কৰি কিনে দেখাই দি আছোঁ যিমান যি আমি টাচ কৰিলে যিটো স্ক্ৰিনটো কাম কৰে বা আমি যিটো পিকচাৰটো দেখা পাওঁ তো এই যিটো গ্লাছটো আছে ইয়াৰে একো ৰোল নাই এইটো জাষ্ট আপোনাৰ প্ৰটেকশ্যনৰ কাৰণে থাকে আৰু ফিনিচিং যাতে ভাল হৈ থাকে মানে এই যেটো গ্লাস থাকে এটো এজ জাস্ট টেম্পার গ্লাসৰ কাম কৰে মেইন যিমান যি মানে আপোনাৰ পারফরম্যান্স মানে থাকিব লাগে ফোনটো টাচ কৰা হওক বা গ্ৰাফিক্স দেখুৱা হওক সব আপোনাৰ এইটোতে থাকে So guys finally phone to ready হৈ গল তো যদি আপোনাৰো কাবাৰ এনেকুৱাকে ফোনটো ভাঙা আছে মাত্ৰ 900 টকা ঠিক কৰিবলৈ এতিয়া স্ক্ৰিনটোত আহি থকা নম্বৰটোত কল কৰক আৰু আপোনাৰ ষ্টৰ ভিজিট কৰক অঞ্জনি মোবাইল ষ্টৰ গুৱাহাটী নম্বৰটো সেভ কৰি থব পাৰে মেবি ইন ফিউচাৰ আপোনাৰ কামত আহিব পাৰে ইছে ফোনটো পুৰা ৰেডি হৈ গল এয়া চাওক পুৰা ফিটিং সেটিং সব হৈ গৈছে যদি ভিডিওটো ভাল পাইছে তো ভিডিওটো এটা লাইক কৰিব আৰু এই গোটে ভিডিওটোত আপুনি কোনটো পাৰ্ট আপোনাক বেছি ভাল লাগিছে এটো আপোনালোকে পাৰিলে কমেন্ট কৰিব আৰু যদি আপুনি আমাৰ চেনেলটোত নতুনকে চাই আছে তেন্তে একাউন্টটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুক পেজত চাই আছে তেন্তে পেজটো ফলো কৰিব আৰু পাৰিলে এই ভিডিওটো শেয়াৰ কৰি দিব হয়তো কাবাৰ হেল্প হৈ যাব পাৰে আপোনাৰ এটা শেয়াৰত থ্যাংক ইউ